উন্নয়ন দেখি নোপোৱা বজালিৰ এখন গাঁও এটা পথৰ বাবে একবিংশ শতিকাটো দ্বীপৰ মাজত আবদ্ধ হৈ আছে গাঁওখন বাৰিষা হলে পানীৰ তলত থকা গাঁওখন হল ছাগলচাৰী গাঁৱৰ আৰু এই গাঁওখনৰ ৰাইজে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিষয় জনাব আমাৰ সাংবাদিক হিৰেন কলিতাই দ্বীপৰ মাজত আবদ্ধ হৈ থকা বজালিৰ এখন ঐতিহ্যমণ্ডিত গাঁও ছাগালচাৰী যিখন ছাগালচাৰী গাঁৱত প্ৰায় ৮০ বছৰ ধৰি এই অঞ্চলত যাতায়াত প্ৰায় বন্ধ হৈ আছে ক'বলৈ গ'লে স্বাস্থ্য যাতায়াত শিক্ষা সকলোতে অৱহেলিত এইখন গাঁও মই প্ৰথমতে কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই যিখন গাঁও ইতিমধ্যে প্ৰায় ১৫০ শতাধিক পৰিয়াল এই গাঁওখনত আছে সহস্ৰাধিক লোক ইয়াত আছে কিন্তু এই গাঁওখনলৈ যাবলৈ যাতায়াত নাই একবিংশ শতিকাত এখন ৪চকীয়া বাহন এই গাঁওখনলৈ আহিব নোৱাৰে তুৰকনি জানৰ ওপৰত থকা জৰাজীৰ্ণ দলঙে এই অঞ্চলৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এয়া হৈছে তুৰকনি জান আৰু এনেধৰণে খহনীয়াৰ সৃষ্টি হৈছে ৰাইজে গাঁঠিৰ ধন ভাঙি তেওঁলোকে এনেধৰণে কোনোমতে মেৰামতি কৰিছে আৰু বাৰিষাৰ যি ৩-৪ মাহ এই অঞ্চলত কোনো ধৰণৰ যান বাহন আহিব নোৱাৰে মানুহে চাইকেল লৈ আহিব নোৱাৰে ইয়াৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে ফলত ক'বলৈ গ'লে দ্বীপৰ মাজত আবদ্ধ হৈ পৰে গাঁওখন আৰু এই গাঁওখনৰ এইসকল ৰাইজ ইতিমধ্যে ওলাই আহিছে কিয়নো উন্নয়ন দেখা পোৱা নাই তেওঁলোকে ইয়াত এজনো আচলতে ক'বলৈ গ'লে এজনো ইয়াত বিষয়াই কোনোদিনে খোজ দি পোৱা নাই মন্ত্ৰী বিধায়ক দেখা নোপোৱা এখন গাঁও আৰু যিখন গাঁৱৰ এইসকল ভুক্তভোগী ৰাইজে উন্নয়ন দেখিবলৈ পোৱা নাই তেওঁলোকে দেখুৱাইছে কেমেৰা পাৰ্চনে ইতিমধ্যে যে এখন ৪চকীয়া বাহন দূৰৰ কথা বাইক এখন আৰু বাৰিষাতো এই অঞ্চলৰ চাইকেল এখন চলায়ো মানুহ আহিব নোৱাৰে তেনেধৰণৰ এক পৰিৱেশত তেওঁলোক জীয়াই আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ধৰণৰ সমস্যা হৈছে হয় দাদা নমস্কাৰ মই প্ৰথমে নিউজ লাইভক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই দুৰ্ভগীয়া গাঁওখনলৈ আপোনালোকে আহিছে আমাৰ গাঁও উন্নয়নৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ এয়া আমাৰ এই যিটো আপোনালোকে দেখিছে এই গৰাখহনীয়া এইটো আমি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি পেলাই আমি এইটো মথাউৰি বনাইছোঁ লগতে আমাৰ ইয়াত যিবিলাক বিধায়ক আছিল তেখেতসকলক লগেও আমি অনুৰোধ জনাইছিলোঁ তেখেতসকলে ইতিমধ্যে আজিলৈকে আহি পোৱা নাই কিমান দ হৈছে কেতিয়াবা এতিয়া আমাৰ ইয়াত এবুকু পৰ্যন্ত পানী হৈ থাকে আৰু এই যিটো যোৱা আমাৰ এই পানীটো গ'ল এই পানীটোত কিছু হয়তো মানুহৰ ঘৰ উটি গৈছে লগতে কিছুমান বয়োজ্যেষ্ঠ মানুহ মৃত্যুও হৈছে হয় ক'ব লাগিব যে যিসকল আচলতে সামৰ্থ্যৱান লোক তেওঁলোক ইতিমধ্যে এই গাঁও এৰি অইন স্থানলৈ গতি কৰিছে আৰু যিসকলৰ উপায় নাইকিয়া তেওঁলোক এনেধৰণে জীৱন মৃত্যুৰে যুঁজি হ'লেও জীয়াই আছে এগৰাকী ৮০ ঊৰ্ধৰ ককা আছে কেনেধৰণে আপোনাৰ আমি জানিছোঁ প্ৰায় ৯০ বছৰ হয়তো হৈছে কি দেখিছে এই গোটেই মই ইয়াতে দেখিছোঁ যে মোৰ ৮০ বছৰ বয়স হৈছে গতিকে ইয়াত কোনো বিধায়কে বা কোনো চৰকাৰে আমাৰ ইয়াতে এক চাপৰা মাটিও দিয়া নাই গতিকে আমি ৰাইজে বৰ দুখীয়া ৰাইজ গতিকে আমি কদল মাৰি ইয়াতে ৰাস্তা দিছোঁ গতিকে মোৰ ৮০ বছৰ বয়স বৰ্তমান কোনো চৰকাৰে কোনো বিধায়কে আমাৰ ইয়াত কোনো দিন আহি পোৱা নাই কি ক'ব আপুনি এতিয়া আমাক সকলোফালে উন্নয়ন হৈছে গোটেই মুখ্যমন্ত্ৰীয়ে বহুত জেগাতে গোটেই উন্নয়ন কৰি দিছে ৰাস্তা বদলি দিছে দলং দিছে কিন্তু আমাৰ এইখন গাঁৱত কোনো পিছপৰা একো তাৰমানে তেওঁ একো সঁহাৰি দিয়া নাই গোটেই অনুৰোধ তেওঁক আমি কৰিছোঁ যাতে তেওঁ অলপ ইয়াতে আমাক কিছু সঁহাৰি দি যেন আমাক মানুহখিনিক চলাচলৰ কাৰণে বেমাৰী আদি নিয়াৰ কাৰণে যেন সুবিধা কৰি দিয়ে হয় মুখ্যমন্ত্ৰীলৈ অনুৰোধ এইসকল ইয়াত আইতাসকল আছে এই গাঁৱৰ মহিলাসকল আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম কি দেখিছে ইমান বছৰ পথটো খুব বেয়া কি দেখিছোঁ মানে আজি আমাৰ বিয়া হয় মোটামুটি ৪৫ বছৰ ৫০ বছৰ হয় গতিকে আমি এইখন গাঁৱত কোনো আমি উন্নয়নৰ পৰা একো পোৱা নাই আৰু কোনো আমাৰ বিধায়ক অহা নাই বা কিবা অহা নাই কোনো ইমান আমি চৰকাৰলৈ আবেদন জনাইছোঁ গতিকে তেওঁলোকে আমাৰ এই গৰীব দুখীয়া গাঁওখনলৈ আমি যে পানীত ইমান বাৰে বাৰে বুৰ গৈ থাকোঁ যেনে কণা মুচুৰিৰ নিচিনা আমি থাকিব লাগে গতিকে তেওঁলোকে যাতে আমাৰ এই গৰীব গাঁওখনলৈ চৰকাৰে আমাক অলপমান এই ৰাস্তাটো আমি সকলো ৰাইজৰ পৰাই ল'ৰা ছোৱালী আমাৰ পঢ়িব যাব নোৱাৰে স্কুলত যাব নোৱাৰে চাইকেল নিব নোৱাৰে গতিকে এবুকু পানী ভাঙি ল'ৰা ছোৱালী স্কুলত আমি সকলে আমি থবা যাব হয় আচলতে যিসমূহ যন্ত্ৰণা ইতিমধ্যে তেওঁলোকে কৈছে যন্ত্ৰণা কৈ থাকিলে নপৰা এক পৰিৱেশ যিহেতু কৃষি প্ৰধান এই অঞ্চল কৃষিৰ ওপৰত ভিত্তি কৰি এই গাঁওখনৰ লোক জীয়াই আছে ইতিমধ্যে জিলা উপায়ুক্ত প্ৰথমবাৰৰ বাবে জিলা উপায়ুক্ত এই গাঁওখনলৈ আহিছিলে আৰু আচলতে এক খুব আৱেগিক পৰিৱেশত কালি আমি দেখিছিলোঁ যে জিলা উপায়ুক্তগৰাকীক ইয়াৰ ৮০ ঊৰ্ধৰ বৃদ্ধসকলে সেৱা কৰি আপোনাক ধন্যবাদ জনাইছোঁ